নমস্কাৰ সুপ্ৰভাত গোসাই বিহুৰ শুভকামনা শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিছো গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী নিখা মৰাণত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত এজন সাইকেল আৰোহীৰ মৃত্যু পেচিফিকা ইন ধাৱাৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা মৃত সাইকেল আৰোহীজন হিয়াব বাবা আলী মৰাণৰ 2 নম্বৰ সৰুপথাৰ গাঁৱত ঘৰ হিয়াব বাবা আলীৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনখনে চেপনৰ দিশেৰে পলায়ন কৰে এই ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষীৰ তদন্ত অব্যাহত মৃত হিয়াব বাবা আলী পেছাত পকা মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল নিখা মৰাণত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৰঙালীৰ আনন্দ উৎসাহ চৌদিশে আৰু তাৰ মাজত এই শোকাবহ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল এজন চাইকেল আৰোহীৰ পেচিফিকা ইন ধাৱাৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো মৃত চাইকেল আৰোহীজন হিয়াব বাবা আলী মৰাণৰ 2 নম্বৰ সৰুপথাৰ গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনখনে চেপনৰ দিশেৰে পলায়ন কৰে ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষী অব্যাহত ৰাখিছে তদন্ত মৃত লোকজন পেছাত এজন পকা মিস্ত্ৰী আছিল ঘৰে আছিলোঁ ভাত পৰিছে লগে লগে আহিছোঁ ব্যক্তি মানুহজন পৰি আছে কি গাড়ী মাৰিলে সেইটো খালি মানুহজন জীয়াই আছেনে মানুহ কিহত আছিলে তাৰ চাইকেলত আহিছিলে ঘৰতে আছিলোঁ ভাত পৰিছে লগে লগে আহিছোঁ ব্যক্তি মানুহজন পৰি আছে কি গাড়ী মাৰিলে সেইটো খালি মানুহজন জীয়াই আছেনে মানুহ কিহত আছিলে তাৰ চাইকেলত আহিছিলে ৰঙালীৰ পাৰ ভঙা উৎসাহত উদুলি মুদুলি ৰাজ্যবাসী ঢোল পেপাৰ মাতত এতিয়া বুৰ গৈছে চৌদিশ আজি গোসাই বিহু 7 বিহুৰ তৃতীয়টো দিনত আজি মঠ মন্দিৰ নামঘৰত সেৱা লৈ ৰাইজৰ মংগল কামনা নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে পুৰাৰে পৰা মঠ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে নিজস্ব পৰম্পৰাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে পালন কৰিছে হেঁপাহৰ বিহুটি চৌদিশে উখল-মাখল পৰিৱেশ চৌদিশে পাৰ ভগা উৎসাহ ঢোলৰ গিৰিপনি পেপাৰ শব্দত বুৰ গৈছে চৌদিশ গোসাই বিহু উপলক্ষে পুৱাৰে পৰা মঠ মন্দিৰত ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ নিজৰ লগতে ৰাইজৰ মংগল কামনা কৰিছে সকলোৱে আৰু নিজস্ব পৰম্পৰাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে পালন কৰিছে হেঁপাহৰ বিহুটি আৰু এনেদৰে হেঁপাহৰ ৰঙালীত গাঁৱে ভূঞে পাৰা পাৰহীন উৎসাহ শিৱসাগৰৰ বেতবাৰী আৰু বকতা মৌজাত নিশা গৃহস্থৰ চোতালে চোতালে হুঁচৰি পৰিৱেশন কৰি আশীৰ্বাদ দিছে কেইবাটাও হুঁচৰি দলে ঢোল পেপাৰ মাতত মুখৰিত হৈ পৰিছে চৌপাশ পুৰণি পৰম্পৰা ৰক্ষা কৰি উৰে নিশা গৃহস্থৰ চোতালে চোতালে হুঁচৰি গালে খামুন সুৰুজমুখী চেমনীয়া হুঁচৰি দলে আগবঢ়াইছো আমাৰ শিৱসাগৰৰ পৰা সাংবাদিক প্ৰদীপ গগৈ প্ৰতিবেদন শিৱসাগৰত বকতা মৌজাৰ খামুনৰ সুৰুজমুখী চেমনীয়া হুঁচৰি দলৰ হুঁচৰি পৰিৱেশন কৰা দৃশ্য দেখাবলৈ আগবাঢ়িছো তেওঁলোকে গৃহস্থৰ ঘৰত চোতাল বিহু তেওঁলোকে পৰিৱেশন কৰিছে আৰু মই তাৰ মাজলৈ লৈ যাব বিচাৰিছো বকতাৰ সুৰুজমুখী চেমনীয়া হুঁচৰি দলৰ এয়া গৃহস্থৰ আশীষ লৈ এনেধৰণে ৰাতিটো হিঙাটো চাচিলে মইনা
নলিতা ঐ কাটিলে নল পেপা চাচিলে ওলালে ঐ অমাতৰ ওলালে ঐ অমাতৰ মাত ললিত কালহৈনো ললিত নকৈনো ললিত কালহৈনো ললিত লনিনো বিলহৰে মাছে চেল কাপৰি মোৰে লগত ওলাবি পদুমন বিললৈ যামে চেল চেকলি মোৰে লগত ওলাবি বিহুনো মাৰিবলৈ যাম বিহুনো মাৰিবলৈ ইয়াতে সুধিছো এতিয়ালৈকে ক'ত পাইছা এতিয়ালৈকে বাংগৰ হাইস্কুলত আৰু নিজৰ গাঁৱত কেনেকুৱা লাগিছে বা বিহু ভালেই লাগিছে বিহু ভাল লাগিছে হয় এয়া নাচনীসকলো আছে তেওঁলোকে সঁচাকৈ ভাল লগা দৃশ্য কেৱল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই নহয় তেওঁলোকে গৃহস্থৰ চোতালে হুঁচৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে নামটো কি তোমাৰ মোৰ নাম মৌচুমী কোঁৱৰ কেনেকুৱা লাগিছে চোতালত বিহু কৰি ভাল লাগিছে কিমান গৰাকী আছা তোমালোক নাচনী 6 জনী হয় সঁচাকৈ এক সুন্দৰ পৰিৱেশ মই জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক আমি বকতা খামনৰ হুৰুমুখী চেমনীয়া হুঁচৰি দলটিৰ লগত আহিছো তেওঁলোকক গৃহস্থৰ ঘৰত চোতালে বিহু হুঁচৰি পৰিৱেশন কৰা বা বিহু পৰিৱেশন কৰাটো বহুত পুৰণি পৰম্পৰা হয় কেনেকুৱা ধৰি ৰাখিছে এইটো সঁচাকৈ ভাল লগা এই বিহু পৰম্পৰা আমাৰ যুগ যুগান্তৰলৈকে ধৰি ৰাখিব আমাৰ অসমীয়া ৰাইজে আৰু আমি যিহেতু অসমীয়া গতিকে আমাৰ সকলোৰে গাত বিহুৰ মানে তেজে হিৰে হয় প্ৰবাহমান বৈ থাকিব অনাদি অনন্ত কাললৈ আৰু আমি দেখুৱাই আহিছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে আমি বিহু সন্মিলনৰ প্ৰতিযোগিতামূলক হুঁচৰিসমূহ দেখুৱাই আহিছো আৰু আমি বৰ্তমান দেখুৱালো যে গৃহস্থৰ চোতালে কি ধৰণে হুঁচৰি পৰিৱেশন কৰিছে এছাম চেমনীয়াই কি ধৰণে পৰম্পৰা আমাৰ লোক সংস্কৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে তাৰো সেই দৃশ্য আমি দেখুৱাইছো আৰু আজি অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ লোকসকলৰ গৰু বিহু অতীতৰে পৰাই বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু পালন কৰি আহিছে মৰাণ জনগোষ্ঠীয় লোকসকলে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীয় সংগঠনসমূহে কাকপথাৰৰ তেজী গাঁৱত সমূহীয়াভাৱে পালন কৰিছে গৰু বিহু দীঘলতি মাখিয়তিৰে গা ধুৱাই গোধনশ্ৰী বৃদ্ধি কামনা কৰিছে সকলোৱে আমি এই বিহু আপোনালোকক দেখুৱাম সমান্তৰালকৈ আজি গোসাই বিহুৰ পৰিৱেশ আপোনালোকক দেখুৱাম তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে সংযুক্ত হৈছো উপাসনা গোসাই বিহুৰ উলগ জনাইছো আজি আপোনাক আপুনি কোন স্থানত উপস্থিত আছে কাৰ্যসূচী কি আছে জনাব
হয় জয়ন্ত নিশ্চয়কৈ আপোনাকো বিহুৰ শুভেচ্ছা। এই মুহূৰ্তত মই আছো কাকপথাৰ তেজী গাঁৱত আৰু আজি যিহেতু মৰাণ জনগোষ্ঠীৰ যিসকল লোক তেওঁলোকৰ যিটো আজি গৰু বিহু আৰু বহাগৰ যিহেতু প্ৰথমটো মংগলবাৰে ইতিমধ্যে মৰাণ জনগোষ্ঠীৰ যিসকল লোক আছে সকলোৱে একেলগে মিলি তেওঁলোকে যিহেতু উৰুকা পালন কৰে আৰু তাৰপিছত যিহেতু প্ৰথমটো বুধবাৰে গৰু বিহু আৰু আজি যিটো গৰু বিহুৰ বাবে এক বিশাল আয়োজন কৰা হৈছে কাকপথাৰ তেজী গাঁও তিনিচুকীয়া জিলাৰ মই দেখুৱাইছো সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত যিহেতু এনেদৰে আকলতি মাখিয়তিৰ পৰা আৰম্ভ কৰি যিহেতু হালধি সানি যিহেতু গৰু গা ধোৱাৰ যি পৰম্পৰা ঐতিহ্যৰ পৰা চলি আছে সেই নিজৰ নিজৰ গৰুধন লৈ সকলোৱে কিন্তু এনেদৰে পথাৰত আহিছে আহি একত্ৰিত হৈ সকলোৱে আজি বিহু উদযাপন কৰিবলৈ যত্ন কৰিছে আৰু এই মুহূৰ্তত যিহেতু গাঁৱৰ ৰাইজ আহি উপস্থিত হৈছে আৰু আমি দেখুৱাইছো সমগ্ৰ পৰিৱেশ পুৱাৰ ভাগৰ পৰা উখল মুখল পৰিৱেশ এই কাকপথাৰ তেজী গাঁৱৰ পৰিৱেশ আমি দেখুৱাইছো এনেদৰে যিহেতু নৃত্য প্ৰদৰ্শন কৰা হৈছে লগতে যিটো কিছু সময় পিছতে ইতিমধ্যে নিজৰ নিজৰ গৰুধন লৈ আহি এনেদৰে ইয়াত যিটো গা নোৱাই যিটো যি প্ৰথা সেই পৰম্পৰা সকলোৱে আগবঢ়াই ল'ব আৰু এই মুহূৰ্তত দেখুৱাইছো যে মৰাণ জনগোষ্ঠীৰ যিসকল সংগঠনৰ লোক সকলোৱে উপস্থিত আছে লগতে গাঁওবাসী আহি একত্ৰিত হৈ এনেদৰে আজি মৰাণ বিহু পালন কৰিবলৈ যত্ন কৰিব। আজি যিহেতু গৰু বিহু আৰু দেখুৱাইছো সমগ্ৰ পৰিৱেশ আৰু পোনে পোনে মই যিহেতু ৰাইজৰ ওচৰলৈ যাম ভাষ্য ল'বলৈ যত্ন কৰিম এটা আপোনাৰ ওচৰলৈ আহিছো বিহুৰ শুভেচ্ছা কি ক'ব আজি কেনে মই সকলো অসমবাসী তথা মৰাণ জনগোষ্ঠীৰ ৰাইজলৈকে মৰাণ বিহুৰ উপলক্ষে মই শুভেচ্ছা জনাইছো। মৰাণসকলে বহাগৰ প্ৰথম মঙলবাৰ পৰা উৰুকা হিচাপে লৈ বুধবাৰ গৰু বিহু আজি প্ৰথম বুধবাৰ গতিকে আজি গৰু বিহু হৈছে আৰু কাইলৈকে মানুহ বিহু হ'ব। এই ধৰণকে মৰাণসকলে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি আহিছে। গতিকে মৰাণসকল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এটা অতি পুৰণি এটা ভূমিপুত্ৰ জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ স্বকীয় কলা কৃষ্টি পৰম্পৰা বহুত চহকী আৰু এই চহকী সম্ভাৰৰ অন্যতম এটা প্ৰধান অংগ হ'ল এই ৰঙালী বিহু। গতিকে এই ৰঙালী বিহুৰ জৰিয়তে মই শুভেচ্ছা জনাইছোঁ যাতে অনাগত সময়ছোৱাত সকলোৱে সুখ আনন্দৰে থাকে আৰু মনবোৰ ৰঙীন হৈ উঠে। হয় নিশ্চয়কৈ আৰু যিহেতু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম আজি যিহেতু মৰাণ বিহু শুভেচ্ছা জ্ঞাপন কৰিছো কি ক'ব মই অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত বিহুৰ আজি গৰু বিহু আজি সকলো ৰাইজ আজি আহিছে ইয়াতে মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ সংগঠনৰ কেওটা সংগঠনৰ নেতৃত্বত আৰু সমূহ মৰাণ জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত আজি গৰু বিহু উদযাপন কৰিবলৈ ব্যৱস্থা কৰা আজি ইয়াতে মৰাণসকলৰ পৰম্পৰাগত যিটো আমাৰ হাতী থাকে ঘৰত হাতী গা ধোৱা হ'ব বাকী গৰু ম'হৰ গা ধোৱা হ'ব অলপ সময় পিছতে এয়া আৰম্ভ হ'ব। মই সকলো ৰাইজক শুভেচ্ছা জনাইছোঁ। দাদা দুখত যদি গান হৈ যায় বিহুগীত আগতে গাইছিলো আজিকালি পাহৰিছো লাহে তথাপি মানে বিধায়ক মহোদয় বেছি ভালকে জানে আচলতে ভাল লাগিলে বিধায়ক পকা ঘজে লগালৈ যাবি হেৰা নাচনি পকা ঘজে লগালৈ যাবি হেৰা নাচনি টেঙা বাৰী লগালৈ যাবি হেৰা নাচনি টেঙা বাৰী লগালৈ যাবি কাণতে ঝুলুঙালৈ যামে তোমাৰ ঘৰলৈ কাণতে ঝুলুঙালৈ যামে তোমাৰ ঘৰলৈ ফটা টেঙা বুটলি দিবি হেৰা নাচনি ফটা টেঙা বুটলি সকলে আসলে ফূৰ্তিত আনন্দ উপভোগ কৰিছে যিটো আজি বহাগৰ যিহেতু প্ৰথমটো বুধবাৰে ইতিমধ্যে মৰাণ জনগোষ্ঠীৰ যিটো গৰু বিহু আৰু আজি যিহেতু সকলে এনেদৰে মৰাণ সকলে যিহেতু ঐতিহ্যৰ পৰা পৰম্পৰা আচলতে তেওঁলোকে জীয়াই ৰাখিবলৈ যত্ন কৰিছে যিসকলৰ ঘৰত গৰুধন আছে সকলো লৈ আহিব বা যিসকলৰ ঘৰত হাতী আছে হাতীবোৰ লৈ আহি এনেদৰে গা ধুৱাই নোৱাই মাহ হালধি সানি বাকলতি লগতে
চাপ দি আচলতে যদি দীৰ্ঘায়ু কামনা কৰি সকলোৱে আনন্দৰ আত্মহাৰাৰ পৰা বা পৰম্পৰা ৰক্ষা কৰিবলৈ যত্ন কৰে। আৰু জয়ন্ত আজি আমি দেখুৱাইছো কাকপথাৰৰ তেজী গাঁৱৰ পৰিৱেশ, উখল মাখল পৰিৱেশ, এনেদৰে সকলো বিহু নাচি আনন্দৰ আত্মহাৰা হৈ পৰিছে। যিহেতু আজিৰ পৰা ইতিমধ্যে বিহু আৰম্ভ হৈছে আৰু অহাকালি যিটো মানুহ বিহু আৰু জয়ন্ত এই মুহূৰ্তত যিহেতু তেজী গাঁৱৰ উখল মাখল পৰিৱেশ, ডেকা জীয়ৰী গাভৰু সকলোৱে আছিলে এনেদৰে ওলাই আহিছে। ওলাই আহি কিন্তু উপাসনা জীয়ৰী বোৱাৰীসকলৰ মাজতো ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। অকণমান সেইখিনি পৰিৱেশো যদি আমাৰ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হয়। নিশ্চয়কৈ জয়ন্ত, মই কিছু দৃশ্য দেখাবলৈ যত্ন কৰিছো। যিহেতু এই পৰিৱেশ আমি বৰ্তমান দেখুৱাইছো, খুব এক সুন্দৰ পৰিৱেশ। এই মুহূৰ্তত সকলোৱে কিন্তু আনন্দ আত্মহাৰা হৈ পৰিছে আৰু এই বিহুৰ যি দৃশ্য, সেই দৃশ্য আমি বৰ্তমান দেখাবলৈ যত্ন কৰিছো ৰাইজক। যিহেতু সকলোৱে একেলগে মিলি একত্ৰিত হৈ আজি এনেদৰে মৰাণ বিহু উদযাপন কৰিবলৈ যত্ন কৰিছে। আৰু দেখুৱাইছো মই কিছু দৃশ্য, যিহেতু সকলোৱে একেলগে মিলি একত্ৰিত হৈ গাঁৱত যিহেতু ডেকা জীয়ৰী সকলোৱে ওলাই আহিছে। আজি কাকপথাৰৰ তেজী গাঁৱৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো মই কিছু, যিহেতু জয়ন্ত বৰ্তমান ইয়াৰ পৰিৱেশ সমগ্ৰ পৰিৱেশ দেখুৱাইছো। আৰু যিহেতু আমি বিহু নাচৰ ওচৰলৈ আমি যাবলৈ যত্ন কৰিম। যিহেতু যি ঠাইত আমি বৰ্তমান উপস্থিত আছো, ইয়াত সৰুকে পুখুৰী আচলতে মৰাণসকলৰ এটা আছে ঐতিহ্যৰ পৰা। সেই পুখুৰীত কিন্তু তেওঁলোকে এনেদৰে গৰুধন হওক বা হাতী গা ধুৱাই নিজৰ পৰম্পৰা ৰক্ষা কৰিবলৈ যত্ন কৰিব। মই পোনে তেওঁলোকৰ ওচৰলৈ আহিবলৈ যত্ন কৰিছিলো। আৰু এই বিহুৰ যি পৰিৱেশ, সেই পৰিৱেশ মই আজি বৰ্তমান নিউজ 18 দৰ্শকক মই কিছু দেখাবলৈ বৰ্তমান মই যত্ন কৰিম।
गाँव ये गीत गाई আয়োজন কৰা হৈছে মৰাণ বিহু আৰু এনেদৰে দেখা পোৱা গৈছে। উপাসনা এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। পহিলা বহাগৰ দিনাই ঘোষণা হ'ল বৰপেটা সত্ৰৰ বৰ্ষফল গণনা। ৰাজ্যৰ লগতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কতো গণনাৰ ফলাফল প্ৰকাশ কৰে দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে। বৰ্ষফলৰ গণনা অনুসৰি কংগ্ৰেছ আৰু ছাত্ৰ সন্থা সন্মুখীন হ'ব বহু প্ৰত্যাহ্বানৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বাবে এই বছৰ সফলতাৰ বৰ্ষ। 2026 নৱেম্বৰলৈ অতি শুভ দশা চলিছে মুখ্যমন্ত্ৰীৰ। অৱশ্যে নৱবৰ্ষৰ আৰম্ভণি সুখকৰ নহ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা এই ভৱিষ্যৎবাণী। পৰম্পৰা অনুসৰি পহিলা বহাগৰ দিনা পুৱাই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে ৰাইজৰ আগত পাঠ কৰিলে বৰ্ষফল। বৰ্ষফল গণনা শুনিবলৈ অগণন ভকত আইমাতৃৰ সমাৱেশ ঘটে বৰপেটা সত্ৰত। বৰ্ষফল অনুসৰি আগন্তুক বৰ্ষতো শুভ ফল আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো মুখ্যমন্ত্ৰীৰ বাবে অন্যতম শ্ৰেষ্ঠ বৰ্ষৰূপে বিবেচিত হ'ব। এই সময়ছোৱাত কোনো ধৰণৰ শত্ৰুৱেই ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ। দৈৱজ্ঞৰ ঘোষণা অনুসৰি অসমৰ ৰাইজৰ পৰাও সন্মান মৰম লাভ কৰি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মা। 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মাই। গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই। ইয়াতে যিমানে কংগ্ৰেছে হওক বা কোনো পাৰ্টি হওক এগেইনষ্ট পাৰ্টি, গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয় তাৰমানে। অৱশ্যে 24 আহাৰৰ পৰা ৰাহু আৰু কেতুৰ সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱাৰ দৰকাৰ। নিজৰ ভুলৰ বাবে কেতিয়াবা কাৰ্য নষ্ট হ'ব পাৰে। ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে। 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব। এবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে। গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26। গতিকে লগ্নত কেতু, আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ। আৰু তাকো 7ম স্থানত শনি থাকো। গতিকে শনি বাবে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকো। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে তেওঁৰ। দৈৱজ্ঞৰ বৰ্ষফল গণনাত সদৰি কৰা মতে 2025 27 মেলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভকাৰক নহয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ শাৰীৰিক আৰু মানসিক কষ্ট হ'ব পাৰে। 27 মে 2025 চনলৈ এইখিনি দিন শুভকাৰক নহয়। এই দশালৈ 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ। গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে। তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ। গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ। গতিকে কেতু 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 পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয়। ইফালে বিৰোধী দল কংগ্ৰেছক বৰপেটা সত্ৰৰ বৰ্ষফল গণনাই দিলে দুখ খবৰ। দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ ভৱিষ্যৎবাণী মতে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ শুভকাৰকে দেখা দিয়া নাই। শুভকাৰক নহয়, আজি নহয়, বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ। কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই, বৰ্তমানে হোৱা নাই। কাৰণ বৰ্তমানে শনিৰ দুখ আছে ইয়াত তেওঁলোকৰ। গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব। আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে। আনহাতে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাবেও বছৰটো শুভ নহয় বুলি গণনাত প্ৰকাশ পায়।
কেৱল আছুৱেই নহয় আন দল সংগঠনসমূহৰ ক্ষেত্ৰতো বছৰটো শুভ নহয় বুলি ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ। ছাত্ৰ আন্দোলনৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ, কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠনবিলাকেও শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক। ইফালে এই বছৰত ৰাজ্যত ভূমিকম্প, শিলাবৃষ্টিৰ লগতে ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব বুলি গণনাত প্ৰকাশ পাইছে। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হ'ব বুলিও দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই মন্তব্য কৰে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰমত্ত সিংহই পতা ৰংঘৰত উঠি ৰুদ্ৰ সিংহই আনিছিল বিহুক ৰাইজৰ আগলৈ। দোলা পাতি গজৰাজেৰে যাত্ৰাৰ পুনৰাবৃত্তি ঘটিল যেন স্বৰ্গদেউ নগৰত। ৰঙে ৰসে ৰঙিয়াল হ'ল ৰংঘৰৰ ৰাজবাকৰি। স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে, দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে নগা জাঙেফাই, গাতে গোমেচেঙৰ চোলা। এয়া স্বৰ্গদেউৰ নগৰত বিহু বলীয়া আড়ম্বৰ। ৰমকে জমকে অহা বিহুটিত স্বৰ্গদেউৰ বাটচৰাৰ মুখলৈ ওলাই অহাৰ পৰম্পৰাৰ যেন পুনৰাবৃত্তি ঘটিল শিৱসাগৰত। দুলিয়াই পাতি দিয়া দোলাত উঠি হস্তি আৰোহণ কৰিলে প্ৰতীকী স্বৰ্গদেৱে। যাত্ৰা আৰম্ভ হ'ল তলাতল ঘৰৰ পৰা। গজৰাজৰ পিঠিত উঠি ৰংঘৰৰ বাকৰিলৈ আগবাঢ়িল স্বৰ্গদেউৰ যাত্ৰা। বাজি উঠিল ঢোল পেঁপা, বিয়পি পৰিল আনন্দৰ লহৰ। প্ৰতীকী স্বৰ্গদেউৰ গতিশীল যাত্ৰাৰ অন্ত পৰিল ৰংঘৰৰ বাকৰিত। মই স্বৰ্গদেউ কৈছো, বিহু মুকলি কৰা হয়। ৰুদ্ৰ সিংহৰ শাসনকালত বাকৰিলৈ অহা বিহুৰ ৰং চৰিল ৰংঘৰৰ বাকৰিত। সাজু হৈ থকা বিহুৱা দলৰ ঢোলৰ গুমগুমনিত ৰজন জনালে জয়াৰ নগৰ। এয়া সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়িত হ'ল সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু। শিশুৰ পৰা বৃদ্ধলৈ কোনো বাদ পৰা নাই। ৰংপুৰীয়া নাচনীৰ হাতত জেতুকাৰ বোল, মুখত ফুলিছে বিহু নামৰ ফুল। বিহুৰ বাকৰিত ৬০ৰ ঊৰ্ধৰ মহিলায়ো জুৰিলে বিহু নামে ফাঁকি। নিমাইজান হুঁচৰি দল, চৰাইদেউ হুঁচৰি দল, জাজিপৰীয়া বিহুৱা দলকে ধৰি বহুকেইটা দলে হুঁচৰি পৰিৱেশন কৰি জীপাল কৰি তোলে পৰিৱেশ। এইবোলে পূবেই ভঁৰাল পশ্চিমেই গঁৰাল, এই উত্তৰে চৰু
দক্ষিণে গৰু ৰাইজৰ কুশলাৰ্থে ৰংঘৰত বহি বিহু চোৱা প্ৰতীকী স্বৰ্গদেউ অভিজিত সেনচুৱাই বেকত কৰিলে মনৰ অনুভৱ গৰু গা ধুৱাই মূল কথাটো হ'ল কি আমাৰ স্বৰ্গদেউসকলে যেনেকৈ বিভিন্ন জাতি সংস্কৃতি কৃষ্টি একেলগ কৰি পানি অসমীয়া জাতিটো গঠন কৰিছিলে অসমীয়া জাতিটো বিভিন্ন কলা সংস্কৃতিক একগোট কৰি পানি ধৰক তেওঁ অসমীয়া জাতিটো তেওঁ লৈ গৈছিলে তেনেকৈ আমি তাৰে এটা ধৰক এটা প্ৰতীকী ৰূপত বাৰ্তা দিব লাগিব প্ৰতীকী স্বৰ্গদেউৰ নগৰ এতিয়া ৰঙালীৰ ৰঙত বিয়াকুল শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে লৈ আহিম দ্ৰুত সংবাদ নমস্কাৰ